যোৱা 22 ফেব্ৰুৱাৰীত ঘৰ চোতালৰ পৰা কোনোবাই উঠাই লৈ গৈছিলে বুলি ইফালে চাইছোঁ সেনেকে কৰি আমি 2টা দিন এনেকে উকলি গ'ল ইফালে বিচাৰিছে আমাৰ থানাত খবৰ দিয়াটো দেৰি হোৱাৰ কাৰণে নেক্সট দিন ৰাতি আহিলে 10টামান বজাত ছাৰহেঁতি আহিলে আৰু নাম চাম লিখি লৈ গ'ল। নেক্সট দিন আকৌ আমি গ'লোঁ। আমি যোৱাৰ পিছতে যেতিয়া ওলাই যাওঁতে আমাক গোলাঘাট ডিষ্ট্ৰিক্ট বনগাঁৱৰ পৰা এটা ফোন আহিলে, ক'লে যে তহঁতৰ ছোৱালীটোক এইফালে গাড়ী এটাত লৈ গৈছে বুলি নুমলীগড় ফালে। সেইখিনি কথা মই গৈ কিনে ছাৰক জনালোঁ আৰু জনোৱাৰ পিছতো একো মই সুবিধা নাপালোঁ। কি কৰিম কি নকৰিম। ছাৰহেঁতে ক'লে আমিতো মেছেজ কৰি দিছোঁ, ইমান দূৰ আমিতো যাব নোৱাৰিম। সেইকাৰণে মই ছাৰক ক'লোঁ আপুনি কিবা এটা লিখিত পত্ৰ দিয়ক, নহ'লে মই হ'লেও যাম মানুহজনীক কথাটো সুধিম যে ক'ত কেনেকৈ দেখিছিলি বুলি। মই সেইমতে গ'লোঁ। গৈ মেলি মানুহজনীৰ ঘৰত গ'লোঁ। ঘৰত গৈ কিনে মোৰ নিজৰ মোবাইলত থকা ফটোটো মই দেখুৱালোঁ যে বাইদেউ এইটো ছোৱালী হয় নহয়, ছোৱালীটো হয় বুলি ক'লে। কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয়, এইটো একদম কাষতে ঘৰ আছে হয় বুলি ক'লে। কিন্তু ইফালে গাড়ীটো গ'ল। এতিয়া গাড়ীটো যোৱাৰ পিছত আকৌ 3 দিন এদিন পিছতে আকৌ 11টা মানত ঘূৰি আহিলে গাড়ীটো। সেইটোও মানুহজনীক ক'লে, মানুহটোৱে মাত লগালে হয় বুলি। তাৰপিছত ভালকৈ চেহেৰাটো চালে আৰু গুচি গ'ল। ইফালে সেইদিনাখন মাকক ছাৰ ভিনিকে কৈছিলে চেহেৰাটো চাওঁ বুলি। ছাৰক মই এইখিনি জনালোঁ, ছাৰে কোনো ইনভেষ্টিগেশ্যন নকৰিলে। ছাৰ এতিয়া আমি কি কৰিম মইতো। আজিৰ এই ঘটনাটো তেখেতৰ বাবে চৰম দুৰ্ভাগ্যজনক। আমি গৰিহণা জনাইছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ। যোৱা 22 তাৰিখে আমাচি মুৰা বুলি ছাত্ৰী সৰু ছোৱালী কণমানি ছোৱালী এজনী ঘৰৰ পৰা অন্তৰ্ধান হৈছিল। আৰু এই সংক্ৰান্তত ইয়াৰ স্থানীয় ৰাইজৰ লগতেই আমি ছাত্ৰ সন্থাও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, যাতে ছাত্ৰীগৰাকীক সৰু কণমানিজনীক যাতে বিচাৰি উলিয়াব পাৰে। কিন্তু দুৰ্ভাগ্যজনক আজি আমি গম পাইছোঁ যে সেই কণমানি ছোৱালীজনী ইয়াৰ বাহনি এখনত পুতি থোৱা অৱস্থাত পোৱা গৈছে। গতিকে এই সম্পূৰ্ণ ৰহস্যজনক। আৰু ছোৱালীজনী আমি ভাবিছোঁ যে সৰু কণমানি ছোৱালীজনীক কোনোবা হয়তো ব্যক্তিয়ে হয়তো তাক তেনে মাৰ্ডাৰ কৰাৰ নিচিনা আমি গম পাইছোঁ, মাৰ্ডাৰ কৰি কিনি পুতি থোৱা হৈছে। গতিকে এই দোষী ব্যক্তিগৰাকীক যাতে প্ৰশাসনে শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।